আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন অহা 8 মাৰ্চ তাৰিখে জ্যোতি চিত্ৰবনৰ ত্ৰিদীপ চলিহা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব এই অনুষ্ঠানৰ এমডি ফাউণ্ডেশ্যনৰ উদ্যোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট নাৰীক প্ৰদান কৰা হ'ব বঁটা ভাৰতৰ প্ৰথম মহিলা মাউথ পদ্মশ্ৰী পাৰ্বতী বৰুৱাক অসম সাহসিকতা বঁটা বাইক আৰোহী মীনাক্ষী দাসক অসম সাহসিকতাৰ বঁটা আৰু প্ৰতিদিন টাইমৰ সিনিয়ৰ এংকৰ অঞ্জুমণি বৰদলৈক অসম কৰ্মজীৱী বঁটা উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ আৰু কণ্ঠশিল্পী জিন্তি দাসক অসম কণ্ঠজ্যোতি বঁটা বৰঠাকুৰ IAS একাডেমীৰ মুখ্য কাৰ্যবাহী বিষয়া বন্দনা বৰঠাকুৰক অসম কৰ্মজীৱী বঁটা অভিনেত্ৰী ধ্যানী মোহন আৰু স্বাস্থ্যকৰ্মী শেৱালী কলিতাক প্ৰদান কৰা হ'ব অসম কৰ্মজীৱী বঁটা সেই অনুষ্ঠানতে গণশিল্পী মহেন্দ্ৰ হাজৰিকাক প্ৰদান কৰা হ'ব জীৱনজোৰা সাধনা বঁটা দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি আনুষ্ঠানিকভাৱে এই কথা অৱগত কৰে এমডি ফাউণ্ডেশ্যনৰ অধ্যক্ষ মাধৱ দাসে আমাৰ এমডি ফাউণ্ডেশ্যনৰ হৈ তেখেতসকলক আমি এটি সম্বৰ্ধনাৰে আমি সকলো অসমবাসীক জনাব বিচাৰিছোঁ তেখেতলোকে যে কিমান পাৰ্গত তেখেতলোকৰ কামত আৰু ইয়াতে আমাৰ এজন পুৰুষো আছে তেখেত হৈছে গণশিল্পী মহেন্দ্ৰ হাজৰিকাদেৱ আমি তেখেতকো এটি বঁটাৰে সন্মানিত কৰিব বিচাৰিছোঁ আৰু এইখিনিতে যিসকল বঁটা প্ৰাপক তেখেতসকলৰ নামসমূহ মই ঘোষণা কৰি দিব বিচাৰিছোঁ আপোনালোকৰ আগত পদ্মশ্ৰী ডক্টৰ পাৰ্বতী বৰুৱা ভাৰতৰ প্ৰথম মহিলা মাউথ তেখেতক অসম সাহসিকতা বঁটা প্ৰদান কৰা হ'ব আৰু দ্বিতীয়তে শ্ৰীমতী মীনাক্ষী দাস বিশ্ব বাইক আৰোহী তেখেতক অসম সাহসিকতা বঁটা প্ৰদান কৰা হ'ব আৰু তৃতীয়তে শ্ৰীমতী অঞ্জুমণি বৰদলৈ জ্যেষ্ঠ সাংবাদিক প্ৰতিদিন টাইম তেখেতক অসম কৰ্মৰাজী বঁটা প্ৰদান কৰা হ'ব চতুৰ্থতে শ্ৰীমতী কমলিকা কাশ্যপ উদীয়মান কণ্ঠশিল্পী তেখেতক অসম কণ্ঠশিল্পী বঁটা প্ৰদান কৰা হ'ব পঞ্চমতে শ্ৰীমতী জিন্তি দাস অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেখেতক অসম কণ্ঠশিল্পী বঁটা প্ৰদান কৰা হ'ব আৰু 6 নম্বৰত আছে শ্ৰীমতী বন্দনা বৰঠাকুৰ মুখ্য কাৰ্যবাহী বিষয়া বৰঠাকুৰ IAS একাডেমী তেখেতক অসম কৰ্মজীৱী বঁটা প্ৰদান কৰা হ'ব আৰু সপ্তমতে শ্ৰীমতী ধ্যানী মোহন মহাময়ী অভিনেত্ৰী তেখেতক অসম কৰ্মৰাজী বঁটা প্ৰদান কৰা হ'ব আৰু অষ্টমত হৈছে শ্ৰীমতী শেৱালী কলিতা স্বাস্থ্য সেৱাৰ লগত জড়িত থকাৰ বাবে তেখেতক অসম কৰ্মৰাজী বঁটা প্ৰদান কৰা হ'ব